আপোনালোকে ভাবিছে চাগে এইটো ক'ৰ ভিডিঅ' হয় বা কি চলি আছে। ইয়াৰ আচল ৰহস্যটো মই আপোনালোকক ক'ব বিচাৰিছোঁ, ভালদৰে শুনক। এইটো বৰ্তমান মণিপুৰত চলি আছে। মণিপুৰত দুটা সৰু ল'ৰাৰ মৰাৰ পাছৰে পৰা পাব্লিকে CRPFৰ ওপৰত আক্ৰমণ কৰিবলৈ ষ্টাৰ্ট কৰি দিলে। বৰ্তমান ইমান এটা বেয়া পৰিৱেশ সৃষ্টি হৈ আছে মণিপুৰত, আৰু মণিপুৰত যিমান পাব্লিক মানুহ আছে সকলো ৰাজপথত ওলাই আহিছে আৰু CRPFৰ ওপৰত এটেক কৰিবলৈ ষ্টাৰ্ট কৰি দিছে। সিহঁতে পাথৰেদি মাৰিছে, গাড়ী জ্বলাই দিছে, কিবা কৰিছে, মানে একদম লণ্ডভণ্ড কৰি দিছে। পূৰা বহুত এটা বেয়া পৰিৱেশ সৃষ্টি হৈছে। মানে ইমানেই এটা বেয়া পৰিৱেশ সৃষ্টি হৈছে, যেনেধৰণে আগতে হৈছিলে কাশ্মীৰত যেনেকৈ আৰ্মিৰ ওপৰত CRPFৰ ওপৰত যেনেকৈ পাব্লিকে এটেক কৰিছিলে, এতিয়াও ঠিক তেনেধৰণে একে সৃষ্টি চলি আছে মণিপুৰত, একে কাহিনী হৈ আছে। আৰু এনেকুৱা ভয়ংকৰ কাণ্ড যদি চলি থাকিবলৈ হয়, তেতিয়াহ'লে হয়তো আমি অলপ দিনৰ পাছত বহুত এটা ভয়ংকৰ পৰিৱেশ মণিপুৰত দেখিবলৈ পাম। আপোনালোকে হয়তো গম পায়ে আছে মণিপুৰৰ কাহিনী। আৰু মণিপুৰত এদিয়াৰ পৰা নহয়, আজি বহুদিনৰ পৰাই মানে এনেকুৱা কাণ্ড চলি আছে। এইটো একচুৱেলি মণিপুৰত চলি থকা কাহিনীটো এইটো জাতীয়ৰ কিবা তেনেধৰণে কিবা এটা মানে কাহিনী চলি আছে। কুকি আৰু কিবা এটা মাজত তেনেকুৱা এটা সৃষ্টি চলি আছে। সেই চলি থকাৰ লগতে RPG পৰা মানে এটা ঘৰত RPG ইউনিটৰ পৰা এটা এট্ৰেক হৈ গ'ল। এট্ৰেক হৈ যোৱাৰ পাছত মানে দুটা সৰু সৰু ল'ৰা মৰিলে। সেই ল'ৰাকেইটা মৰি যোৱাৰ পাছতে CRP কেম্পত গৈ এটেক কৰিলে। এটেক কৰা কিছুদিনৰ পাছত এতিয়া ৰাজপথত গোটেই মণিপুৰৰ পাব্লিক ওলাই আহিছে। CRPFৰ ওপৰত পূৰা ভয়ংকৰ এট্ৰেক চলি আছে। এনেকৈ এটা ভাইলেঞ্চ হৈ আছে, মানে বুজিব পৰা নাই, ক'ব পৰা নাই। সিহঁতক কণ্ট্ৰলৰ বাহিৰত হৈ গৈছে। CRPFে কণ্ট্ৰল কৰিব পৰা নাই সিহঁতক। ইমান এটা বেয়া পৰিৱেশ চলি আছে। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পালে মানে লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।